নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজিৰ খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হোৱা এডিআৰই পৰীক্ষাৰ পিছতেই প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতেই প্ৰশ্নকাকত ফাদিল হোৱাৰ কোনো মূল্যই নাই কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্নকাকত ফাদিল হোৱাক লৈ আন কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো না বিশেষ খবৰ কিয়নো এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুল নোহোৱা পৰীক্ষাত ভুল উলিয়াবলৈ চেষ্টা কৰিছে হেনো একাংশ লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এডিআৰই পৰীক্ষা নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰা হ'ব নিকা আৰু স্বচ্ছ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হোৱাত ভুল উলিয়াবলৈ একাংশ চক্ৰই এইদৰে ভুৱা প্ৰচাৰ চলাইছে ৰাজ্যবাসীৰ কাৰণে খণ্ডিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ অসমীয়া খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে সময়ৰ ভিত্তিত নে ভাষাৰ ভিত্তিত নিৰ্ণয় কৰিব অসম চুক্তিৰ নস্যাৎ কৰি চৰকাৰে গৃহীত কৰিছে কা এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো অসম চুক্তি নস্যাৎ কৰি চৰকাৰে গৃহীত কৰিছে কা অনাৰ পাছত অসম চুক্তিৰ দাৰি কমা সলনি নকৰাকৈ ৰূপায়ণ কৰাটো অসম্ভৱ অসম চুক্তিৰ পাছত বাংলাদেশী কেতিয়াও গ্ৰহণযোগ্য নহয় বাংলাদেশী যদি আছে বাংলাদেশলৈ পঠিয়াই দিয়ক চৰকাৰে বিৰোধী এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে বাংলাদেশী যদি আছে বাংলাদেশলৈ পঠিয়াই দিয়ক চৰকাৰে অসম চুক্তিৰ পাছত 5-6 নম্বৰ দফাক লৈ দীৰ্ঘদিন চৰ্চা হৈ আহিছে কা বলবৎ কৰি 5 নম্বৰ দফা শেষ কৰা হ'ল কা বলবৎ কৰি অসম চুক্তিৰ 5 নম্বৰ দফা গুৰুত্বহীন কৰা হ'ল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰূপায়ণত সদিচ্ছা নাই চৰকাৰৰ বিপ্লৱ শৰ্মা প্ৰতিবেদন কোনো ধৰণে গুৰুত্ব সহকাৰে পালন কৰা নাই চৰকাৰে প্ৰতিবেদনৰ আত্মাকে শেষ কৰিছে বিজেপি চৰকাৰে বুলি মন্তব্য বিৰোধী অসমীয়া খিলঞ্জীয়াৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে সময়ৰ ভিত্তিত নে ভাষাৰ ভিত্তিত নিৰ্ণয় কৰিব আত্মাটোক বাদ দি দেহটোত বিচৰণ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বাবে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ বুলডোজাৰ চলাবলৈ লাগিব ন্যায়ালয়ৰ অনুমতি এবাৰ বুলডোজাৰ নীতিক লৈ খৰব হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয় এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চৰকাৰৰ বুলডোজাৰ নীতিক লৈ খৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা কি কোৱা হৈছে আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ অপৰাধীৰো ঘৰ ভাঙিব নোৱাৰিব চৰকাৰে এবাৰ উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে বুলডোজাৰ চলাবলৈ লাগিব ন্যায়ালয়ৰ অনুমতি কেৱল সিমানেই নহয় মন গ'লে চৰকাৰে ভাঙিব নোৱাৰিব নাগৰিকৰ বাসগৃহ কাৰ্যালয় এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বুলডোজাৰ একচনত নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো দোষী অভিযুক্তৰ ঘৰতো চলাব নোৱাৰিব বুলডোজাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত আজিও অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ নদীত পেলাই দিয়াৰ হুংকাৰ স্মাৰ্ট মিটাৰ একাংশ উত্তেজিত লোকে নদীত স্মাৰ্ট মিটাৰ ভাঙি চুৰমাৰ কৰি পেলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এপিডিচিএলক 45 দিনৰ সময়সীমাও বান্ধি দিছে ক'ত এনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ দুখীয়া শ্ৰমিকৰ তেজ খুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰক উত্তেজিত জনতাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰ খুলি নানিলে নদীত পেলাই দিয়াৰ হুংকাৰ একাংশ উত্তেজিত লোকৰ 45 দিনৰ ভিতৰত পুৰণা মিটাৰ ঘূৰাই নিনিলে নদীত জাহ যাব স্মাৰ্ট মিটাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যেহেতু স্মাৰ্ট মিটাৰক লৈ ৰাজ্য জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অব্যাহত আছে প্ৰতিবাদ একাংশ দল সংগঠনৰ পৰা আৰম্ভ কৰি উত্তেজিত জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে কৈছে যে জনতাৰ তেজ স্মাৰ্ট মিটাৰে কুহি খাইছে 30 পৰা 45 দিনৰ ভিতৰতে স্মাৰ্ট মিটাৰ খুলি নিব লাগিব বুলি এপিডিচিএলক কোৱা হৈছে হুংকাৰ প্ৰদান কৰা হৈছে আৰু যদিহে 45 দিনৰ ভিতৰত পুৰণা মিটাৰ ঘূৰাই নিদিয়ে তেন্তে নদীত জাহ যাব স্মাৰ্ট মিটাৰ
অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 30 পৰা 45 দিনৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি দিব লাগিব এপিডিচিএলে এপিডিচিএলক 45 দিনৰ সময়সীমা বান্ধি দিছে চাহ শ্ৰমিকে ধনখিৰি নয় স্মাৰ্ট মিটাৰ উঠুৱাই দিয়াৰ হুংকাৰ নুমলীগড়ৰ চাহ শ্ৰমিকৰ সন্ধিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ আন এটা খবৰ হৈছে এবাৰ ভাৰতৰ মুছলমান অসুৰক্ষিত ইৰাণৰ সুপ্ৰিম নেতাক প্ৰত্যুত্তৰ এবাৰ ভাৰতৰ এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ভাৰতত দুখ দুৰ্দশাৰ বলি হৈছে সংখ্যালঘু মুছলমান ভাৰতৰ দৰে দেশত মুছলমানৰ অসুৰক্ষিত বুলি মন্তব্য ভাৰতত সংখ্যালঘু মুছলমান অত্যাচাৰৰ বলি হোৱাৰ অভিযোগ আয়াতুল্লাহ খামেনি ভাৰতৰ মুছলমানক লৈ ডাঙৰ মন্তব্য কৰিছিল ইৰাণৰ সুপ্ৰিম নেতা আয়াতুল্লাহ খামেনিয়ে আৰু ভাৰতৰ মুছলমান উৎপীড়নৰ বলি হৈছে বুলি মন্তব্য আয়াতুল্লাহ খামেনিৰ বিশ্বৰ সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান আয়াতুল্লাহ খামেনিৰ ভাৰত ম্যানমাৰ গাজাৰ মুছলমানৰ দুখ কষ্ট বুজি নোপোৱা লোকে নিজকে মুছলমান কোৱাৰ অধিকাৰ নাই উৎপীড়নৰ বলি হোৱা মুছলমানৰ বিষয়ে অৱগত নোহোৱা সকল এনেকুৱা মুছলমান কেনেকুৱা মুছলমান বুলি প্ৰশ্ন উত্থাপন হৈছে ইৰাণৰ সুপ্ৰিম নেতাৰ এই মন্তব্যক নিন্দা কৰিছে ভাৰতে পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এৰিব সকলো চৰকাৰী সুবিধা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰাৰ পিছতে এতিয়া অৰবিন্দ কেজৰিৱালে এৰিব চৰকাৰী সকলো সুবিধা এটা ব্ৰেকিং নিউজ পলিটিক্যাল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এৰিব সকলো চৰকাৰী সুবিধা দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰাৰ পাছত সকলো খা সুবিধা এৰিব দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এৰিব চৰকাৰী বাসগৃহ চৰকাৰী বাহন আৰু নিৰাপত্তা ৰক্ষী কেজৰিৱালৰ মন্তব্য মোক ৰক্ষা জনতাই কৰিব মই এতিয়া জনতাৰ লগত থাকিম সংবাদ মাধ্যমৰ সন্মুখত এই কথা জনাইছে আপৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত সিঙে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ধাৰাবাহিক বিস্ফোৰণত কঁপিছে এইবাৰ লেবানন 1000তকৈ অধিক লোক আহত হৈ পৰাৰ খবৰ পোহৰলৈ আহিছে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ধাৰাবাহিক বোমা বিস্ফোৰণত কঁপি উঠিছে লেবানন একে সময়তে ধাৰাবাহিকভাৱে বিস্ফোৰণত কঁপিছে লেবানন এই বিস্ফোৰণত হাজাৰজনতকৈও অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে ইৰাণৰ ৰাষ্ট্ৰদূতো আহত হৈছে এই ঘটনাত ভয়ংকৰ একে সময়তে একেলগে হাজাৰ পেজাৰ বিস্ফোৰণ হয় দেশখনত আৰু এয়া বিশ্বৰ প্ৰথমটো পেজাৰ বিস্ফোৰণৰ ঘটনা য'ত হাজাৰ লোকৰ গুৰুতৰভাৱে আহত হৈছে হিজবুল্লাহৰ বহু যোদ্ধাও আহত হৈছে এই ভয়ংকৰ বিস্ফোৰণত